এদিনাখন এজন ব্ৰিটিছ আমাৰ ভাৰতবৰ্ষলৈ ফুৰিবলৈ আহিছে। তাৰপিছত সি দেখা পালে যে আমাৰ ভাৰতবৰ্ষখন ইমান ডাঙৰ, ইমান টকা পইচা, ইমান ডাঙৰ ডাঙৰ মন্দিৰ। চ' সি চাই পেলাই অবাক হৈ গৈছে যে মই ক'ত আহি গ'লোঁ। ইয়াত এজন ভিক্ষাৰীও নাই, এজন চোৰো নাই, আৰু চবেই চবকে ৰেচপেক্ট কৰি আছে। ইয়াত কোনো ধৰণৰ কাজিয়া হাই পেচাল একো নাছিলে। তাৰপিছত সি গোটেই ভাৰতবৰ্ষখন ঘূৰিলে। তাৰপিছতে সি যেতিয়া লণ্ডনলৈ উভতি গ'ল, তাৰপিছত চবকে ক'লে মই ভাৰতবৰ্ষলৈ গৈছিলোঁ, তাত এজন চোৰো নাই, এটা ডকাইতো নাই, এটা ভিক্ষাৰীও নাই, আৰু ইমান ডাঙৰ ডাঙৰ মন্দিৰ। মোকে বুজিব পাৰিছেনে? চ' সিহঁতৰ মানুহখিনিয়ে তাক সুধিলে যে ভাৰতবৰ্ষখন ইমান ডাঙৰ, এটা চোৰো নাই, এটা ভিক্ষাৰীও নাই কিয়? তাৰপিছতে সি ক'লে যে ভাৰতবৰ্ষৰ এডুকেশ্যন ছিষ্টেমটো, ভাৰতবৰ্ষৰ যি এডুকেশ্যন ছিষ্টেম এইটো ইমান এডভান্স, য'ত 8 বছৰ বয়সৰ পৰাই যিমান সৰু সৰু বাচ্চাবোৰ থাকে গুৰুৰ লগত থাকে। 8 বছৰ বয়সৰ পৰা 24 বছৰ বয়সলৈকে সেই ল'ৰাজন, সেই ছোৱালীজন গুৰুৰ লগতে থাকে, আৰু সেই 16 বছৰত গুৰুৱে তাক সকলোবোৰ শিক্ষা প্ৰদান কৰে। অ'কে, লাইফত কেনেকৈ চলিব লাগে, মেথামেটিক্স, ছায়েন্স, আয়ুৰ্বেদা, অস্ত্ৰ শাস্ত্ৰ, মানে শাস্ত্ৰ শিকায়। তাৰপিছতে অস্ত্ৰ কেনেকৈ চলাব লাগে, মানে ফাইট কেনেকৈ কৰিব লাগে, চব শিকায়। এতিয়া চোৱা, বাংলাদেশত কেইবছৰমান আগত কি হ'ল, যিমান হিন্দু আছিলে চবৰ ওপৰতে কি হ'ল, আক্ৰমণ হৈছে, আৰু যিমান মন্দিৰ আছে চব ভাঙি দিলে, হয়নে? আকৌ কেইমাহমান আগতে কি হ'ল, বাংলাদেশৰ ল'ৰা এজনক কি কৰি পেলালে, জ্বলাই দিলে, গছত ওলমাই দিছে, ওলমাই তাক পিটিলে, এনেকুৱা অৱস্থা হৈ গৈছে। চ' এনেকুৱা নাছিলে, নিজৰ ছেল্ফ ডিফেন্সো শিকাইছিলে গুৰুৱে। চ' সি ক'লে যে আমি যদি ভাৰতবৰ্ষত বিজনেছ কৰিব লাগে, যদি আমি বিজনেছ কৰিব খোজোঁ, আৰু যদি ভাৰতবৰ্ষটোক নিজৰ হাতৰ কণ্ট্ৰলত আমি আনিব খোজোঁ, তেতিয়াহ'লে ভাৰতবৰ্ষৰ গুৰুকুল ছিষ্টেমটো আমি ডিষ্ট্ৰয় কৰিব লাগিব। তাৰ পাছতে ইংৰাজে নিজৰ বুদ্ধি লগাই পেলাই ভাৰতবৰ্ষত গুৰুকুল ছিষ্টেম আঁতৰাই লাহে লাহে ইংলিছ এডুকেশ্যন ছিষ্টেম আনিলে। আৰু এতিয়া আমি জানোৱেই আমাৰ ভাৰতবৰ্ষৰ এডুকেশ্যন ছিষ্টেম কিমান বেয়া হৈ গৈছে। আগতে গুৰুৰ লগত 16 বছৰ এজন ল'ৰা আছিলে, এটা বাচ্চা এটা আছিলে, আৰু এতিয়া আমি পঢ়িবই নোখোজোঁ। কিতাপ দেখিলে আমাৰ টোপনি আহে, বাচ্চাটো পঢ়িবই নোখোজে। এজন বাচ্চা আছে, সি আৰ্টো কৰি ভাল পায়, সি ক্ৰাফটিঙো কৰিব ভাল পায়, মানে আমাৰ কাগজেদি যিবোৰ বস্তু আমি বনাওঁ, অ'কে। তাৰপাছতে ডান্স কৰি ভাল পায়, গান গাই ভাল পায়, ক্ৰিকেট চাই ভাল পায়, কিন্তু পঢ়া শুনা কৰি ভাল নাপায়। কিয় হৈ আছে? কাৰণ আমাৰ এডুকেশ্যন ছিষ্টেমটো ইমান বেয়া কৰি পেলাইছে। এডুকেশ্যন ছিষ্টেমটো ভাল কৰিব লাগিব, মানে প্ৰেক্টিকেল হ'ব লাগিব, তেতিয়াহে আমাৰ ভাৰতবৰ্ষৰ যিমান বাচ্চা আছে, আমাৰ অসমত যিমান বাচ্চা আছে, চবেই ভালকৈ পঢ়া শুনাৰ প্ৰতি মন দিব। কোনো ইণ্টাৰেষ্টে নাই, তো পঢ়িবম কিয় আমি, হয়নে? চ' এতিয়া কথাটো হ'ল, মই এইবোৰ কথা কিয় কৈ আছোঁ, কাৰণ মই ভাৰতবৰ্ষত থাকোঁ, আৰু ভাৰতবৰ্ষৰ যি গতি এতিয়া হৈ আছে এডুকেশ্যন ছিষ্টেমৰ প্ৰতি, চ' এইটো চেঞ্জ কৰিব লাগিব। আৰু মই নকওঁ যে মই একদম পূৰা ভাৰতবৰ্ষৰ যিমান এডুকেশ্যন ছিষ্টেম আছে মই সলাই দিম, মই ট্ৰাই কৰিম। মই প্ৰেক্টিকেল এডুকেশ্যন ছিষ্টেমটো মই আনিব খুজি আছোঁ, আৰু সেইটো কাৰণে চাওঁ মই কি কৰিব পাৰোঁ, বাট মই চলাই গৈ থাকিম। মই যিমানকণ পাৰোঁ, মোৰ যিমানকণ সাহস আছে, চব মই ইয়াতে দিম। অ'কে, চ' তোমালোকে মোক ছাপোৰ্ট কৰিবা, আৰু তোমালোকে ভালকৈ পঢ়া শুনা কৰিবা, তেতিয়াহে এইটো হ'ব। অ'কে, হৰ হৰ মহাদেৱ।